মুখৰ দাগ ধাব্বা একনি প্ৰব্লেম এটা ঠাণ্ডা দিন আহি আছে ভৰি ফটাৰ প্ৰব্লেম পিম্পলছৰ প্ৰব্লেম একনি প্ৰব্লেম উমুৰৰ উফি প্ৰব্লেম মুখৰ যিটো বেড স্মেল আহে সেয়া প্ৰব্লেম ঘামৰ বেড স্মেলৰ প্ৰব্লেম দাঁতৰ বিষৰ প্ৰব্লেম এতিয়া মই আপোনালোকক যিমান বিলাক প্ৰব্লেম কলো তাৰ ভিতৰত আৰু বহুত ধৰণৰ প্ৰব্লেম আছে যিটো প্ৰব্লেমে নেকি আমাৰ যিটো আমাৰ আজি মই টপিক ক'বলৈ গৈ আছো যিটো ষ্টোন যিটো মানে এটা প্ৰডাক্ট সেই প্ৰডাক্টটোৱে এটা প্ৰডাক্টে আপোনাৰ ইমানখিনি বেনিফিট দিব পাৰে আপুনি ভাবিব নোৱাৰে এটো হৈছে এটা সাইন্টিফিক্যালি প্ৰুভেন এটা প্ৰডাক্ট হয় যিটো প্ৰডাক্টে নেকি আমাৰ বহুত বেমাৰ আৰু বহুত বিউটি ৰিলেটেড প্ৰব্লেমছ আমাৰ ঠিক কৰিব পাৰে ইমান সলিউশন আছে যে এই প্ৰডাক্টটো আপোনালোকে ভাবিলে আচৰিত হৈ যাব এই যিবিলাক মই প্ৰব্লেমৰ কথা কলো ডাঙৰ ডাঙৰ ব্ৰ্যান্ডৰ আমি ক্ৰীম বা লোশন আমি ইউজ কৰো মানে হাজাৰ হাজাৰ টকাৰ প্ৰডাক্ট আমি ইউজ কৰো মুখত সেই প্ৰডাক্ট বিলাকত এটা মেইন ইনগ্ৰেডিয়েন্ট কি দিয়ে জানেনে আপোনালোকে এলাম ফিটকিৰি যিটো প্ৰডাক্টৰ কথা মই আজি আপোনালোকক ক'বলৈ গৈ আছো আমি হয়তো ভাবিবই নোৱাৰো যে আমি বিনা খৰচত আমাৰ স্কিনৰ আমাৰ হেলথৰ আমি প্ৰব্লেমৰ সলিউশন উলিয়াব পাৰো আমাৰ এতিয়া মেন্টালিটি বিলাক এনেকুৱা হৈ গৈছে দাম মানে ভাল মানে যদি এটা বস্তু দামী হয় তাৰমানে সেই বস্তুটোৱে ভাল হৈ গৈছে ইমান ভ্যালুয়েবল বস্তুবিলাক নেচাৰে আমাক দিছে সেই বস্তুটো আমি একেবাৰে পাহৰি যাওঁ বা আমি ভ্যালু নিদিও সো ইয়াতে এতিয়া মই আপোনালোকক কথা কম যিখিনি কথা কম আপোনালোকে আচৰিত হৈ যাব এটা হয়তো আমি 1000 रुपीजৰ ক্ৰীম কিনি আনিছো আকৌ কৈছো তাত এটা মেইন ইনগ্ৰেডিয়েন্টস দিয়ে ফিটকিৰি আপোনালোকে হয়তো ফিটকিৰি সকলোৱে দেখিছে একদম কম দামতে আপুনি এটুকুৰা ফিটকিৰি মাৰ্কেটত বজাৰত কিনিবলৈ পোৱা যায় যিকোনো গ্ৰোসাৰী শ্বপত আপুনি ফিটকিৰি ধুনিয়াকে কিনিবলৈ পাবলেও সহজ আৰু দামো তাৰ একেবাৰে নাইকিয়া নিচিনা এতিয়া মই এটাটাকে কৈ যাম প্ৰব্লেম বিলাক আৰু সেই প্ৰব্লেমৰ সলিউশন বিলাকো কৈ যাম প্ৰথমতে আহো আমি ছানবাৰ্ণলৈ আপুনি ফিটকিৰিখিনি কিনি আনিব হেতু আপোনাৰ ষ্টোন আকাৰত পোৱা যায় হেতু আনি পেলাই আপুনি একদম গুৰি কৰি পাউডাৰ কৰি লব হেতু আপুনি গুটাই গুটাই মিক্সিত দি নিদিব যদি আপুনি গুটাই গুটাই মিক্সিত দি দিয়ে তেতিয়াহলে মিক্সি ব্লেডখন ভঙাৰ সম্ভাৱনা থাকে অলপমান গুৰি কৰি পেলাই আপুনি মিক্সিত দিব দি পেলাই হেখিনি একদম পাউডাৰ বনাই লব পাউডাৰ হোৱাৰ পিছতো আপুনি সালি পেলাই একদম মানে ঘন চালনী এখন দি সালি পেলাই হেখিনি মানে সিসাৰ বটলত এয়াৰটাইট কন্টেইনাৰ এটাত আপুনি ভৰাই থৈ দিব আৰু গুটাটোটো ৰাখিবই লগত হেতু কেনেকৈ ইউজ কৰিব আৰু এটো কেনেকৈ ইউজ কৰিব মই দুইটা কথা আপোনালোকক কৈ দিম এতিয়া সানবাৰ্ণৰ মই কথালৈ আহো প্ৰথমতে সানবাৰ্ণ যেতিয়া আপোনালোকৰ হয় তেতিয়া আপোনালোকে এটা কাম কৰিব one pinch আপুনি লব মানে ফিটকিৰি গুৰিটো একদম স্মুথ গুৰিটো হ'ব লাগিব গুৰিটো লব তাত আপুনি 1 টিস্পুন এলোভেৰা জেল লব এলোভেৰা জেল যেটো মাৰ্কেটত পোৱা যায় হেতুৱে লব তাৰ পিছত লব আপুনি হাফ টিস্পুন তাত হানি লব মৌজুল লব লৈ গুটেই কেটা ইনগ্ৰেডিয়েন্টস ভালকৈ মিক্স কৰি লব পিছত মুখখন ভালকে সাফা কৰি পেলাই হেখিনি লগাব লগোৱাৰ পিছত আপোনাৰ থৈ দিব আধা ঘন্টা মান থোৱাৰ পিছত আপুনি মুখখন নরমাল পানী দি ধুই পেলাই কিবা এটা ময়শ্চাৰাইজাৰ বা কিবা এটা যিকোনো বস্তু আপুনি লগাই ময়শ্চাৰাইজাৰ লগাই বা অইল লগাই একদম পাতলকে অইলও লগাব পাৰে ভাল কিবা অইল আছে যদি তো হেতু আপুনি লগাই থৈ দিব ফিটকিৰিটো যেতিয়া আপুনি ইউজ কৰিব অকমান ফিটকিৰিটো আপোনাৰ অষ্ট্ৰিনজেন্ট থাকে কাৰণে তাৰ পোৰ্স বিলাক আমাৰ যিটো মানে নুমৰ গুৰিৰ যিটো পোৰ্স আছে সেই পোৰ্সটো লাহে লাহে বন্ধ হৈ যায় আপুনি সাকে দেখিছে মানে আমাৰ দেউতাহতকো আমি দেখিছিলো যেতিয়া তেওঁলোকে সেভ কৰে দাড়ি যেতিয়া সেভ কৰে হেতু আফটাৰ সেভ হিচাপে হেতু ইউজ কৰে দাড়িত মানে যেতিয়া মানে পোৰ্স বিলাক খুল খাই যায় তেতিয়া আফটাৰ সেভ হিচাপে যেতিয়া ইউজ কৰে মুখত ঘহি দিয়ে তেতিয়া আপোনাৰ পোৰ্স বিলাক বন্ধ হৈ যায় আৰু সৰুখুৰা কটাকটি চিন থাকিলেও হেতু সোনকালে আপোনাৰ ৰিকভাৰ হৈ যায় তো হেতু কাৰণে ফিটকিৰিটো যেতিয়া আপুনি ইউজ কৰিব ইউজ কৰাৰ পিছত ময়শ্চাৰাইজাৰ এটা নিশ্চয়কৈ লগাব এতিয়া আমি আহিছো ভৰি ফটা
বহুত লেডিজ সকলৰ দেখা যায় যে জেন্টস সকলৰ কম দেখা যায় কাৰণ তেওঁলোকে অনবৰত জোতা পিন্ধি থাকে বন্ধ জোতা পিন্ধি থাকে গতিকে তেওঁলোকৰ প্ৰবলেম এটো দেখা যায় আমি যেতিয়া স্যান্ডেল পিন্ধো ঠাণ্ডাৰ দিনত স্যান্ডেল পিন্ধো কাৰণে ধূলি মাকতি লাগে বা ড্ৰাই হৈ যায় ভৰিখন সেইকাৰণে ভৰি গুৰুহাবোৰ ফটা দেখা যায় এটো এটা বৰ ডাঙৰ সমস্যা আপুনি যি লগাওক যি নলগাওক একেবাৰে সোনকালে ভাল নহয় হেতু এটা মই ধুনিয়া সলিউশন আপোনাক কৈ দিছো ভৰিকিখন অকনমান গৰম পানীত ডুবাই থৈ পেলাই স্ক্ৰাবাৰ যি স্ক্ৰাবাৰ আপুনি ইউজ কৰে স্ক্ৰাবাৰ দি ভালকে ভৰিবোৰ ঘঁহি ধুব সোপ বা যি বডি শ্যাম্পু ইউজ কৰে হেয়া দি আপুনি ভৰিকিখন ভালকে ধুই পেলাই টুকি লব টুকি লোৱাৰ পিছত ফিটকিৰি টুকুৰা অকমান পানীত ভিজাই পেলাই হেতু ৰাফ কৰিব আৰু যদি হেতু নহয় বেছিকে ফাটিছে আপোনাৰ পাউডাৰটো লব পাউডাৰটোত আপুনি সিম্পলি অকনমান জাস্ট অকনমান পানী লগাই পেলাই হেতুত আপুনি মানে এনেকে থপি লগাই থৈ দিব যিখিনি আপোনাৰ ফাটিছে ভৰি গুৰুহাটো থৈ পেলাই জাস্ট 5 মিনিট সময় 5 মিনিট সময় থোৱাৰ পিছত আপুনি ধুই পেলাব ধোৱাৰ পিছত আপুনি ভৰিখনত বডি লোশন লগাই বা ময়শ্চাৰাইজাৰ লগাই যিকোনো এটা প্ৰডাক্ট এটা লগাই থব মানে ভৰিখন নমি হৈ থাকিব লাগে ভৰিখন অকমান যেতিয়া ৰাফ হৈ যাব মই আকৌ এবাৰ কৈছো যেতিয়া আমি ফিটকিৰি ইউজ কৰো অকমান ৰাফনেস হৈ যায় তো সেই ৰাফটো মানে নাইকিয়া কৰিবৰ কাৰণে ময়শ্চাৰাইজাৰ বা লোশন কিবা এটা আপুনি ভৰিখনত ইউজ কৰিব এতিয়া হৈছে ব্ল্যাক হেডছত ফিটকিৰিয়ে কেনেকে কাম কৰিব মুখখন সাফা কৰিব মুখখন সাফা কৰি লোৱাৰ পিছত ফিটকিৰিটো আপোনাৰ হাফ টিস্পুন লব লোৱাৰ পিছত অকনমান তাত ৰজ ওয়াটাৰ দিব ৰজ ওয়াটাৰ আৰু ফিটকিৰি এটা খুব ভাল কম্বিনেশন হয় হেতু আপুনি মানে মিক্স কৰি পেলাই স্কিনত লগাই থৈ দিব চকুৰ গুৰিত নলগাব চকুৰ গুৰিৰ মানে পোৰ্শন আছে হেখিনি নলগাব হেখিনি এৰি পেলাই বাকিখিনি গুটে মুখখনত আপুনি লগাই থৈ দিব লগোৱাই থোৱাৰ পিছত 5 মিনিটৰ পিছত আপুনি মুখখন ধুই দিব ধোৱাৰ পিছত ময়শ্চাৰাইজাৰ লগাব এটো কাম আপুনি সদায় নকৰিব সপ্তাহত 3 দিন এটো প্ৰসেস কৰিব দেখিব লাহে লাহে আপোনাৰ ব্ল্যাক হেডছবোৰ একেবাৰে নাইকিয়া হৈ গৈছে প্ৰথমৰ পৰা খুব 2 দিন 3 দিন লগোৱাৰ পিছত আপুনি গম পাব কমি গৈছে পিছত একেবাৰে নাইকিয়া হৈ গৈছে এতিয়া আমি যেতিয়া হাত ভৰিত আমাৰ নোম থাকে আমাৰ ওয়্যাক্সিং কৰা হয় বা থ্ৰেডিং কৰা হয় তেতিয়াও আমাৰ নোমৰ গুৰিবোৰ বহল হৈ যায় ৰুম ছিদ্ৰ যেটো কয় বোৰ খুল খাই যায় খুল খাই গলে তাত ধূলি মাকতি সোমাই পেলাই বিভিন্ন ধৰণৰ স্কিন এলাৰ্জি স্কিনৰ প্ৰবলেম হোৱা দেখা যায় সেই ওয়্যাক্সিং কৰাৰ পিছত অলপ দেৰি পিছত আপুনি তেনেকে ৰজ ওয়াটাৰত মিক্স কৰি পেলাই বা পানীত হলেও হ'ব অকনমান মিক্স কৰি পেলাই লগাই থৈ দিলে লগাই থোৱাৰ পিছত 5 মিনিট মানে 10 মিনিট থব পাৰে থোৱাৰ পিছত আপুনি ধুই পেলাই আকৌ তাত এটা ময়শ্চাৰাইজাৰ লগাই দিব যেহেতু বাৰিষাৰ দিনত কিছুমান খৰ খজুৱতি টাইপত স্কিনত হোৱা দেখা যায় সেই বস্তুটো ফিটকিৰিয়ে সাংঘাতিক ধৰণৰ ভাল কাম কৰে ফিটকিৰি গুৰিটো লব গুৰিটো লৈ পেলাই আপুনি কেইটোপাল মান নেমু ৰস দিব নেমু ৰস দি পেলাই হেতু এটা মিশ্ৰণ কৰিব ধুনিয়াকে সেই মিশ্ৰণটো আপুনি যত আপোনাৰ প্ৰবলেম এৰিয়াটো আছে খৰ বা খজুৱতি হয় তাতে আপুনি লগাই পেলাই আধা ঘন্টা সময় হেতু তেনেকে থাকিবলৈ দিব তাৰ পিছত আপুনি নৰমাল পানী দি হেতু ওয়াশ কৰি দিব তাৰ পিছত আপুনি নাৰিকলৰ তেল তাত লোশন নলগাব নাৰিকলৰ তেল অকমান তাতে পাতলকে লগাই থৈ দিব এটু কাম আপুনি যেতিয়া মানে যত খৰ খজুৱতি হৈছে আপুনি সপ্তাহত গুটেখিনি দিনু কৰিব পাৰে নহলে বা আপুনি 4 দিন মানটো কৰিব খুব সোনকালে আপুনি এই প্ৰবলেমটো পৰা ৰিলিফ পাব আৰু এটা খুব ডাঙৰ প্ৰবলেম আছে মানুহৰ হেতু যিকোনো কৰিলেও পটকে না যায় আমাৰ যেটো মুখৰ স্মেল আছে বেড স্মেলটো আহে আমাৰ মুখৰ পৰা হেতু খুব বেয়া লগা এটা কথা হেতু আপুনি এটা কেনেকে দূৰ কৰিব যিমান আপুনি মাউথ ওয়াশ ইউজ কৰে যি কৰে তাৰ পৰা একদম না যায় ফিটকিৰিয়ে সাংঘাতিক ধৰণৰ এটা খুব ভাল সলিউশন আপোনাক দিব আপুনি অকনমান ব্ৰাশ কৰাৰ পিছত অকনমান পানীত এক মানে 1 পিঞ্চ আপুনি ফিটকিৰি পাউডাৰটো মিলাই পেলাই মানে আধা গিলাস মান পানীত ফিটকিৰি পাউডাৰটো মিলাই পেলাই তাৰে আপুনি গাৰ্গল কৰিব ব্ৰাশ কৰাৰ পিছত আপুনি ডেইলি হেতু কাম কৰিব দেখিব আপোনাৰ দাঁতৰ প্ৰবলেমো একো নহয় কেতিয়াও আৰু আপোনাৰ বেড স্মেল মুখৰ হেতু আপোনাৰ একেবাৰে নাইকিয়া হৈ যাব আৰু যেতিয়া আপোনাৰ দাঁতত কিবা প্ৰবলেম আছে যিকোনো প্ৰবলেম হ'ব পাৰে কেভিটি হ'ব পাৰে দাঁতৰ বিষ হ'ব পাৰে তাতো ফিটকিৰিয়ে সাংঘাতিক ধৰণৰ ভাল কাম কৰে অকনমান পানীত 1 পিঞ্চ বা 2 পিঞ্চ আপুনি ফিটকিৰি লব লোৱাৰ পিছত সেই পানীখিনিৰে গাৰ্গল কৰিব
গাৰ্গল কৰাৰ পিছত সেই পানীখিনিত অকমান বেছিকে ল'ব যিটো আপুনি গাৰ্গল কৰোতে ব্ৰাছ কৰাৰ পিছত লয় হেতুত কম হলেও হ'ব যেতিয়া আপোনাৰ দাঁতৰ বিষ থাকিব হেতু আপুনি দেখিব যে অকমান মুখত লাগিলে আপোনাৰ অকমান মানে ধৰা নিচিনা পায় সেইটো হিচাপত আপুনি ল'ব 1 বা 2 মানে পিঞ্চ ল'ব লোৱাৰ পিছত আপুনি সেই পানীখিনিৰে ভালকে গাৰ্গল কৰিলে তাৰ পিছত 5 মিনিট মান সময় আপুনি মুখখন নুধুব তেনেকৈ ৰাখিব তাৰ পিছত আপুনি মুখখন নৰমাল পানী দি কুলকুলি কৰি দিব পাৰে নহলে বা আৰু এটা খুব ভাল প্ৰসেস আছে আপোনাৰ ব্ৰাছ কৰোতে যেটো টুথপেষ্ট আমি ইউজ কৰো সেই টুথপেষ্টত অকনমান ফিটকিৰি পাউডাৰ লৈ লব আৰু তেনেকৈ সদায় ব্ৰাছ কৰিব তেতিয়া আপোনাৰ মুখত কোনো কালে কেতিয়া আপোনাৰ মুখত কোনো ধৰণৰ আপোনাৰ বেড স্মেল নাহে আৰু দাঁতৰ কোনো প্ৰবলেম কেতিয়াও হ'ব নোৱাৰে এই মাজতে মই আপোনালোকক এটা কথা কওঁ আপোনালোকে যেতিয়া মোৰ ভিডিঅ'বোৰ চাব যদি ভাল পায় যদি ভাবে যে ভ্যালুএবল হৈছে তেতিয়া হলে আপোনালোকে সাবস্ক্ৰাইব কৰি লব মোৰ চেনেলটো আৰু যদি আপোনালোকে সাবস্ক্ৰাইব নকৰে সো ভ্যালুএবল যিবিলাক মই কন্টেন্ট দি থাকিম খুব উপকাৰী কন্টেন্ট কিছুমান মই মানে মোৰ চেনেলত শেয়াৰ কৰিছো আপোনালোকে সাকে গমে পাইছে তো সেই মানে ভিডিঅ'বোৰ আপোনালোকে নাপাব সো চেনেলটো সাবস্ক্ৰাইব কৰি ললে নোটিফিকেশন আপোনাৰ ইনবক্সত আগতীয়াকৈ পাই যাব এতিয়া ড্যান্ড্ৰফ হলে কি কৰিব ড্যান্ড্ৰফটো আপুনি ড্যান্ড্ৰফটো ফিটকিৰি এটা সাংঘাতিক ভাল কাম কৰে ড্যান্ড্ৰফ হলে আপুনি শ্যাম্পুত অকনমান ফিটকিৰি আপোনাক মই যেতিয়া অকনমান বুলি কম আপুনি তেতিয়া ধৰি লব 1 পিঞ্চ ফিটকিৰি আপুনি শ্যাম্পুত দিব দিয়াৰ পিছত সেই শ্যাম্পুটো দি আপুনি ভালকৈ শ্যাম্পু কৰি দিব যেতিয়ালৈকে আপোনাৰ ড্যান্ড্ৰফটো মানে না যায় আপুনি 3-4 বাৰ ইউজ কৰাৰ পিছত আপুনি গম পাব যে আপোনাৰ ড্যান্ড্ৰফ কমপ্লিটলি শেষ হৈ গৈছে সেই তেনেকৈ ইউজ কৰিব ড্যান্ড্ৰফ একেবাৰে নাইকিয়া হৈ যাব আৰু কিছুমানৰ দেখা যায় বডিৰ পৰা বেড স্মেল আহে যিমান আপুনি দামি পাৰফিউম ইউজ কৰক কিয় সেই পাৰফিউমটো ঘামৰ লগত মিক্স হৈ পেলাই কিবা অদ্ভুত এটা মানে স্মেল এটা আহে সো হেতু খুব বেয়া লগা কথা যেতিয়া আপুনি গা ধোৱাৰ পিছতে এটা ফিটকিৰি ষ্টোনটো মানে টুকুৰা এটা আপুনি বাথৰুমত থৈয়ে দিব যেতিয়া আপুনি গা হোৱাৰ পিছত আপুনি যোনবিলাক মানে প্ৰবলেমেটিক এৰিয়া আছে যৰ পৰা আপোনাৰ ঘাম বেছিকে ওলাই আমাৰ আন্ডাৰ আৰ্মছ পোৰশন বিলাকত যত আমাৰ ঘাম বেছিকে ওলাই তেনেকুৱা পোৰশন বিলাকত আপুনি ফিটকিৰি টুকুৰা ঘহি দিব ঘহি দিয়াৰ পিছত আপোনাৰ তাত আৰু আপুনি মানে পানী ঢালিবলৈ দৰকাৰ নাই আপুনি আৰু এটা কাম কৰিব গা ধোৱা পানীখিনিত আপুনি অকমান 1 বা 2 পিঞ্চ ফিটকিৰি মিলাই লব তেনেকৈ আপুনি যেতিয়া গা ধুব তেতিয়া আপোনাৰ গা পৰা কেতিয়াও বেড স্মেল আহিব নোৱাৰে আৰু পাৰফিউমে আপোনাক যি পাৰফিউম আপুনি ইউজ কৰিব সেই পাৰফিউম আপোনাৰ খুব ভাল ৰিজাল্ট দিব ফিটকিৰি হৈছে এটা বেক্টেৰিয়া ক্লিনাৰ হয় তো যেতিয়া আমাৰ যিকোনো কটা সিঙা ঘাট আপুনি যদি ফিটকিৰি পানী অকমান ফিটকিৰিত পানীত মিলাই দিয়ে হেতু আপোনাৰ যিকোনো বেম ভাল হ'ব আৰু এটা কাম আপুনি কৰিব পাৰে আমাৰ আন্ডাৰ আৰ্মছ সদানৰ ব্ল্যাক হোৱা দেখা যায় সো সেই ব্ল্যাক ভাবটো বৰ বেয়া লাগে সো আপুনি মানে গা ধোৱাৰ পিছত আন্ডাৰ আৰ্মছত আপুনি ফিটকিৰি এটুকা ঘহি দিব লাহে লাহে গ্ৰেজুৱেলি আপোনাৰ সেই কলা ভাবটো একেবাৰে নাইকিয়া হৈ যাব আপোনাৰ বডিৰ যেটো কালাৰ সেই কালাৰটো আপোনাৰ আহি যাব আন্ডাৰ আৰ্মছত একনি প্ৰবলেম পিম্পল হলে যিবোৰ দাগ থাকি যায় বা যিকোনো ফ্ৰিকলছৰ প্ৰবলেম ব্ল্যাক হেডছৰ প্ৰবলেম হোৱাইট হেডছৰ প্ৰবলেম যিবিলাক স্কিনৰ প্ৰবলেম আছে তাত আপুনি এটা কাম কৰিব পাৰে চাউলৰ আটাটো লব চাউলৰ গুৰিটো খুব স্মুথকে আপুনি ঘৰটো বনাই লব পাৰে নহলে বা বাহিৰতো কিনিব পৰা যায় পোৱা যায় ঘৰত বনাই ললে বেছি ভাল হয় চাউলৰ গুৰিটো একদম স্মুথ যেটো গুৰি হয় হেতু লব তাত আপোনাৰ 1 পিঞ্চ ফিটকিৰি লব 1 টিস্পুন এলোভেৰা জেল লব হাফ টিস্পুন হানি লব আৰু 2 বা 3 ড্ৰপস গ্লিচাৰিন লব সেই গুটেই কিটা প্ৰডাক্ট ভালকৈ মিক্স কৰি পেলাই মুখখন ভালকৈ সাফা কৰি লব আগতে যত প্ৰবলেম আছে আপোনাৰ প্ৰবলেমেটিক এৰিয়া বিলাকত যত দাগ আছে তাত আপুনি লগাই পেলাই 15 মিনিট সময় ৰাখি থব 15 মিনিট তেনেকৈ ৰাখি দিলে ৰখাৰ পিছত আপুনি মুখখন ধুই পেলাই ময়শ্চাৰাইজাৰ এটা ইউজ কৰিব অলপ দিনৰ পিছত দেখিব আপোনাৰ দাগ যিবিলাক দাগ আছে হেবোৰ লাহে লাহে কমি গৈছে ফিটকিৰিক পটাছিয়াম এলুমিনিয়াম সালফেট বুলিও কোৱা হয় আৰু এই প্ৰবলেমেটিক এৰিয়া বিলাকক আমাৰ টাৰ্গেট কৰে সাইন্টিফিক্যালি প্ৰুভেন হয় ফিটকিৰি যেটো ফিটকিৰিৰ কথা কৈ আছো মই হেতু এটা এনেকুৱা এটা প্ৰডাক্ট যত আমাৰ বহুতখিনি কামত বডিত আমাৰ স্কিনত বহুতখিনি কামত আহে সো এই প্ৰডাক্টটো আপুনি ইউজ কৰোতে সকলোৱে ইউজ কৰিব পাৰে কোনো প্ৰবলেম নাই ইয়াতে কিন্তু আপুনি ইউজ কৰোতে এটা কাম কৰিব
মই দেখুৱাই দিছো হাতৰ এই পোৰশনটোত এই পোৰশনটোত আপোনালোকে হাতৰ এটুকুৰা ফিটকিৰি ঘঁহি দিব ঘঁহাৰ পিছত আপুনি ৰাখি দিব 15 মিনিট মান পিছত ৰাখি দিয়ক ইয়াত এটা যদি ইৰিটেশন ফিল কৰে যেতিয়া ইৰিটেশন ফিল কৰে তেতিয়া আপুনি স্কিনত হেতু লগোৱাৰ পৰা আঁতৰত থাকক কিন্তু 99% মানুহৰ ফিটকিৰিটো সুট কৰে কোনো প্ৰবলেম নহয় আপোনাৰ যদি ইৰিটেশন হয় বুলি ভাবে তেতিয়া হলে আপুনি ফিটকিৰিটো ইউজ নকৰাই ভাল হ'ব ইউজ কৰিলেও একো বিশেষ নহয় কিন্তু আপুনি লগালে আপুনি যেহেতু আপুনি অকন আমনি পাব পাৰে তো হেতু আপুনি আৰু যদি কৰে ইউজ যদি কৰে একদম কম পৰিমাণৰ আপুনি ইউজ কৰিব আৰু এটা কাম কৰিব পাৰে আমাৰ মুখত যেটো ফেস প্যাক লগাও তাত আপুনি 1 পিঞ্চ আপুনি ফিটকিৰি গুৰি মিলাই দিব মিলোৱা পিছত সেই প্যাকটো তেনেকৈ ইউজ কৰিব দেখিব আপোনাৰ ভাল এটা প্ৰুফ পাইছে আপোনাৰ সানবাৰ্নটো যাবই যাব নোমৰ গুৰি যেটো লাৰ্জ পোৰ্স হৈ যায় সেই পোৰ্সবোৰ আপোনাৰ লাহে লাহে ফিটকিৰি ইউজ কৰাৰ কাৰণে বন্ধ হ'ব তেতিয়া আপোনাৰ স্কিনখন খুব টাইট দেখা যাব ৰিংকল ফ্ৰী দেখা যাব আৰু খুব সুন্দৰ দেখা যাব সো ফিটকিৰিটো ইউজ কৰক ধুনিয়াকে সাৱধানে ইউজ কৰক আৰু ইয়াৰ পৰা খুব ভাল ফল লওক